নমস্কাৰ বন্ধুগণ, এইটো মোৰ লাষ্ট ভিডিঅ' বুলি নকওঁ। এই ভিডিঅ'টো দিয়াৰ পিছত মই বহুত দিনলৈ ভিডিঅ' দিব নোৱাৰিম। এটা বিশেষ কাৰণত মই এটা কামত যাব লগা হোৱাৰ কাৰণে মই ভিডিঅ' দিব নোৱাৰিম। গতিকে আপোনাৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী। কিন্তু যোৱাৰ আগত মই আপোনালোকলৈ এটা কাহিনী আগবঢ়াই থৈ যাওঁ, এটা হৰৰ কাহিনী। এইটো এনেকৈ ক'ব পাৰে যে এইটো চাগে ৱৰ্ল্ডৰ চবতকৈ সৰু হৰৰ কাহিনী। এনিৱে, এটা সৰু পৰিয়াল, মাক বাপেক পিতেকটো স্কুলত পঢ়ি আছে। কিন্তু গিৰিয়েক ঘৈণীয়েকৰ মাজত, ল'ৰাটোৰ মাক বাপেকৰ মাজত সঘনাই বহুত কাজিয়া হৈ থাকে। এদিন ল'ৰাটো স্কুল যোৱাৰ পিছত সিহঁত দুটাৰ মাজত, গিৰিয়েক ঘৈণীয়েকৰ মাজত এনেকুৱা ডাঙৰ এটা কাজিয়া হ'ল। কাজিয়াখন যেতিয়া আৰম্ভ হ'ল, ঠিকে আছিলে, সৰু কথা এটাই লাগিল। কিন্তু গিৰিয়েকে ঘৈণীয়েকক আনইণ্টেনশ্যনেলি, এইটো কেপেবল homicide পৰিব, লাগি থাকোঁতে কাজিয়াৰ মাজতে কিবা চাগে বেয়া জেগাত লাগি গ'ল, ঘৈণীয়েকজনী মৰি থাকিলে। তেতিয়া গিৰিয়েকে ভাবিলে, ল'ৰাটো অহাৰ পিছত মই কি ক'ম, মাকৰ কথা সুধিলে মই কি ক'ম, কাৰণ মাকৰতো মোৰ হাততে মৃত্যু হ'ল। উপায় নাই, কি কৰিব। সি ঘৈণীয়েকৰ ডেড বডিটো ঠিকানা লুকুৱাই দিলে। লুকুৱাই দিয়াৰ পিছত নৰ্মেল লাইফষ্টাইল জীব ধৰিলে আৰু ভাবিব ধৰিলে, পিতেক অহাৰ পিছত মাকৰ কথা সুধিলে কি ক'ম। পিতেক আহিলে, অহাৰ পিছত এদিন গ'ল, দুদিন গ'ল, 3 দিন গ'ল, আৰু গিৰিয়েকেও ভাবিছে ইয়াৰ কি হ'ল, দেখোন মাকৰ কথা সোধা নাই কিয়, ইমান দিন হৈ গ'ল, মাকৰ কথা মনত পৰা নাই নেকি। এনেকৈ 2 দিনমান যোৱাৰ পিছত সি এদিন ডাইনিং টেবুলত বহি থাকোঁতে দেউতাকক ক'লে, দেউতা, আপোনাৰ কি হৈছে, আপুনি যে যোৱা 5-6 দিনে মাক আপোনাৰ কান্ধত লৈ ঘূৰি ফুৰিছে। গম পালেনে? সেইটোৱে।